Hey guys, Assam Urban Infrastructure Development and Finance Corporation of requirement of notification aise. Eto requirement of apuni apply korode kono dhoroner application fee payment koribo nalage. Aru selection process of apuni kono dhoroner written exam attempt koribo nalage. To moi aji apunak eto video provide korim. Eto requirement aise dar overview logote vacancy details kini aru logote vacancy kini apply korote ki eligibility criteria apuni follow koribo lagibo. Keneke apunar selection process hobo ketiar pora apply start hobo. কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো আপুনি চেক কৰিব পাৰে মানে চাব পাৰে যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো Assam Urban Infrastructure Development and Finance Corporation Limited গুৱাহাটীৰ পৰা ৰিকোয়াৰমেন্ট অকন আহিছে নোটিফিকেশনটো আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম এতিয়া requirement overview kini চালক organization Assam Urban Infrastructure Development and Finance Corporation Limited গুৱাহাটীৰ পৰা আহিছে notification টো post name kini দি আছে কি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব project assistant কাৰণে পোষ্ট আছে multitasking staffৰ কাৰণে পোষ্ট আছে manager কাৰণে পোষ্ট আছে যত আপোনাৰ civil engineering and accountant পোষ্টত এপ্লাই কৰিব পাৰিব next আপোনাৰ assistant accountant কাৰণে পোষ্ট আছে যত আপোনাৰ টোটাল পোষ্টৰ যেটো নাম্বাৰ দি আছে আপোনাৰ 14 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু যেটো আপোনাৰ জব টাইপ হয় এটো আসাম গভৰ্নমেন্ট জব হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব পাৰিব অবলিক দি আছে ওয়াকিং ইন্টাৰভিউ আপুনি ফেস কৰিব লাগিব দুটা প্ৰসেছত আপোনাৰ এপ্লাই হ'ব কেনেকৈ এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ এটো ভিডিওত আপুনি চেক কৰিব পাৰিব মিনিমাম যেটো এডুকেশনাল মানে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাস 12 কোৱালিফাইড কৰিছে তেতিয়া হলে আপুনি ভ্যাকেন্সি কিনিতে এপ্লাই কাৰণে এলিজিবল হ'ব যদি আপুনি গ্ৰেজুৱেট BCom কৰিছে বা Bachelor of Engineering বা BTech কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনিতে এপ্লাই কৰিব পাৰিব এতিয়া চালক যেটো ভ্যাকেন্সি আছে ভ্যাকেন্সি ডিটেইলছ কিনি পোষ্ট ওয়াইজ আপোনাক ডিভাইড কৰি দি আছে project assistant কাৰণে যেটো পোষ্ট আছে যেটো নাম্বাৰ অফ পোষ্ট আছে 2 আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্স ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা হ'ব পাৰে লগতে আপোনাৰ 3 to 5 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি কোনো ধৰণৰ অফিস ম্যানেজমেন্টত কাম কৰি পাইছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছি হ'ব লগতে আপুনি এপ্লাই কৰিব পাৰিব তাতে আপোনাৰ যেহেতু 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে লগতে আপুনি যদি কোনো ধৰণৰ প্ৰজেক্টত কাম কৰি পাইছে তেতিয়াহলে প্ৰেফাৰেন্সটো বেছি হ'ব লগতে যদি আপোনাৰ MS Office Excel PowerPointত যদি আপোনাৰ কোনো ধৰণৰ নলেজ আছে তথাপি আপুনি এটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব ৰেমুনাৰেশন মানে আপুনি স্যালাৰিটো পাব 35000 ৰ পৰা লৈ কিনে 45000 যেটো আপুনি পাৰ মান্থ ৰিসিভ কৰিব এজ লিমিট দি আছে 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইষ্ট আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত নেক্সট পোষ্ট আছে মাল্টিটাস্কিং স্টাফ যত আপুনি এপ্লাই কৰিব পাৰিব আৰু তাতে আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 3 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাস 12 কোৱালিফাইড হয় তেতিয়াহলে আপুনি পোষ্ট কিনিতে এপ্লাই কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি কোনো ধৰণৰ সাপোৰ্ট বা আপুনি মাল্টিটাস্কিং স্টাফত যিকোনো ৰেকগনাইজড গভৰ্নমেন্ট বা অৰ্গানাইজেচনত যদি আপুনি কাম কৰি পাইছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব লগতে আপুনি ৰেমুনাৰেশন 20000 ৰ পৰা 30000 পাব যেটো পাৰ মান্থ আপুনি ৰিসিভ কৰিব এজ লিমিট দি আছে যেটো 35 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব যেটো ম্যাক্সিমাম এজ হয় ৰেষ্ট আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত নেক্সট পোষ্ট আছে ম্যানেজাৰৰ কাৰণে যেটো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে যত নাম্বাৰ অফ পোষ্ট দি আছে 7 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং BTech আপুনি কৰিছে তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ মিনিমাম 7 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগতে আপোনাৰ যদি 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থাকে ওয়াটাৰ সাপ্লাই ইঞ্জিনিয়াৰিং তেতিয়াহলে আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব লগতে আপোনাৰ যদি ফান্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত যদি কোনো ধৰণৰ আপোনাৰ আৰবান বা ৰুৰাল এৰিয়াত যদি আপোনাৰ কোনো ধৰণৰ তেনেকুৱা এক্সপেৰিয়েন্স আছে তেতিয়াহলে এটো প্ৰজেক্টত আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব ৰেমুনাৰেশন দি আছে 50000 ৰ পৰা আপুনি 60000 ৰিসিভ কৰিব যেটো আপুনি পাৰ মান্থ এজ স্যালাৰি ৰিসিভ কৰিব এজ লিমিট দি আছে 45 ইয়াৰ্স আপুনি ম্যাক্সিমাম এজ লৈ কিনে এপ্লাই কৰিব পাৰিব এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত নেক্সট যেটো পোষ্ট আছে ম্যানেজাৰ যেটো একাউন্টেন্টৰ কাৰণে আছে যত নাম্বাৰ অফ পোষ্ট দি আছে 7 আপুনি 7 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হয় কমাৰ্চৰ পৰা লগতে আপোনাৰ ফাইনান্সিয়াল তেনেকুৱা যদি বেংকত আপুনি কাম কৰি পাইছে লগতে আপোনাৰ যদি টেলি এক্সপেৰিয়েন্স আছে আৰু মিনিমাম
এইটো আপোনাৰ 10 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব এটলিষ্ট আপোনাৰ 5 ইয়াৰ্স যেটো প্ৰজেক্টত কাম কৰা হ'ব লাগিব যেটো ফাইনান্সিয়েল মেনেজমেন্টত আৰু ৰেমুনাৰেচন আপুনি ৰিসিভ কৰিব 45000 ৰ পৰা লৈ কিনে 55000 যেটা আপুনি পাৰ মান্থ ৰিসিভ কৰিব এজ লিমিট দি আছে মেক্সিমাম আপুনি 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত নেক্সট যেটা পোষ্ট আছে এসিস্ট্যান্ট একাউন্টেন্টৰ কাৰণে যত নাম্বাৰ অফ পোষ্ট দি আছে 7 আপুনি 7 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বিকম কৰিছে লগতে টেলি ইয়াৰবিট আপোনাৰ নলেজ থাকিব লাগিব আৰু এমএস অফিসত আপোনাৰ এক্সেল পাৱাৰ পইণ্টত ওৱৰ্ডত আপোনাৰ কাম কৰিব হ'ব লাগিব 5 to 7 ইয়াৰ্স আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব যদি আপুনি কোনো ধৰণৰ গভৰ্ণমেন্ট বা সেমি গভৰ্ণমেন্টত আপুনি কাম কৰি পাইছে বা যিকোনো ৰেপুটেড টেক অৰ্গানাইজেচনত কাম কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'বেন আপুনি এপ্লাই কৰিব পাৰিব ৰেমুনাৰেচন আপুনি ৰিসিভ কৰিব 35000 ৰ পৰা লৈ কিনে 45000 এটা আপুনি পাৰ মান্থ ৰিসিভ কৰিব এজ লিমিট দি আছে 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব যেটো মেক্সিমাম এজ হয় আৰু আপুনি এজটো ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত সেলক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যদি এডুকেশনাল কোৱালিফিকেশন আপোনাৰ পোষ্ট হয় ডিভাইড কৰি দি আছে যদি আপুনি মাল্টিটাস্কিং স্টাফত এপ্লাই কৰে তেতিয়াহলে আপোনাৰ 12 পাস যদি কৰিছে এপ্লাই কৰিব পাৰিব লগতে যদি প্ৰজেক্ট এসিস্ট্যান্টত এপ্লাই কৰে আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব যদি আপুনি একাউন্টেন্ট পোষ্টত এপ্লাই কৰে তেতিয়াহলে বিকম আপুনি কৰা হ'ব লাগিব আপুনি কমাৰ্চৰ পৰা গ্ৰেজুৱেট ডিগ্ৰীটো কৰিলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যদি আপুনি মেনেজাৰ হয় সিভিল ইঞ্জিনিয়াৰিং তাতে আপুনি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি কৰা হ'ব লাগিব তেতিয়াহলে ভ্যাকেন্সি খিনিত এপ্লাই কৰিব পাৰিব এজ লিমিট খিনি দি আছে আপোনাৰ পোষ্ট ওয়াইজ ডিভাইড কৰি দিছে যদি আপুনি প্ৰজেক্ট এসিস্ট্যান্টত এপ্লাই কৰে 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যেটো মেক্সিমাম এজ হয় মাল্টিটাস্কিং স্টাফৰ কাৰণে আপুনি 35 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব যদি মেনেজাৰ আছে সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে তাতে আপুনি 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব মেনেজাৰ যেটো একাউন্টেন্টৰ কাৰণে আছে 45 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এসিস্ট্যান্ট একাউন্টেন্টৰ কাৰণে আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি ডেট দি আছে এখানে আপুনি চেক কৰিব পাৰে ইভেন্ট ওয়াইজ দি আছে মাল্টিটাস্কিং যেটো স্টাফ হয় তাতে আপুনি কোনো ধৰণৰ এপ্লিকেশন কৰিব নালাগে আপুনি 3 ডিসেম্বৰ 2025 ৰ 11 am ত যাই কিনে ওয়াকিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব ক'ত আপুনি কেনেকৈ কৰিব হেখিনি ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম আৰু আপোনাৰ যিখিনি আদাৰ্স পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব লাগিব যেটো আপুনি মেইলৰ থ্ৰু কৰিব এটো 5 ডিসেম্বৰ 2025 লৈ কিনে লাষ্ট ডেট আছে আৰু এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি মাল্টিটাস্কিং স্টাফত এপ্লাই কৰি আছে তেতিয়াহলে আপুনি ওয়াকিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব ডেটটো দি আছে 3 ডিসেম্বৰ 2025 ত আপুনি এটেম্প কৰিব লাগিব টাইমটো দি আছে আপোনাৰ 11 am ত আপুনি এটেম্প কৰিব লাগিব ভেন্যুটো আপুনি নোট কৰি লব অফিস অফ দা ম্যানেজিং ডাইৰেক্টৰ এটো আসাম আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট এণ্ড ফাইনান্স কৰ্পোৰেচন লিমিটেড সেকেন্ড ফ্লোৰ আদিত্য টাৱাৰ to দিছপুৰত আছে গুৱাহাটী 06 এটো এড্ৰেছ আপুনি নোট কৰি লব আৰু এটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে ওয়াকিং ইন্টাৰভিউ ফেস কৰিব লগতে কিছুমান ডকুমেন্টস আপুনি লৈ যাব লাগিব এপ্লিকেশন ফৰ্ম এটা লৈ যাব যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম আপুনি ফিল আপ কৰিব আপুনি জব এলাৰ্ট এসকে পৰ্টেলত ভিজিট কৰি কিনে ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো ডাউনলোড কৰি কিনে আপুনি ফিল আপ কৰি লৈ যাব লগতে আপোনাৰ অৰিজিনাল যিখিনি এডুকেশনাল ডকুমেন্টস আছে সাৰ্টিফিকেট এইখিনি লৈ যাব লাগিব লগতে আপুনি ফটোকপি লৈ যাব তাতে সেলফ এটেচ কৰি কিনে নেক্সট আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সেলফ এটেচ কপি কিনি আপুনি তাতে লৈ যাব লগতে আৰু আদাৰ যিখিনি পোষ্ট আছে হেখিনি পোষ্টত আপুনি এটো মেইল আইডি আপুনি নোট কৰি লব আৰু লাষ্ট ডেট যদি আছে 5 ডিসেম্বৰ 2025 লৈ কিনে আপুনি লাষ্ট সাবমিট কৰিব পাৰিব আৰু এটো মেইল কৰোতে আপুনি এপ্লিকেশন ফৰ্ম যেটো হয় ষ্টেণ্ডাৰ্ড ফৰ্মটো ডাউনলোড কৰি লব লগতে আপোনাৰ সাপোৰ্টিং যিখিনি এডুকেশনাল ডকুমেন্টস এক্সপেৰিয়েন্স আছে এইখিনি ডকুমেন্টস এটাচ কৰি কিনে আপুনি এটা পিডিএফ ফাইল বনাই কিনে এটো মেইল আইডিত আপুনি মেইল কৰি দিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকেৰ পৰা ৰেসপন্স পাব এই ভিডিও চোৱাৰ ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো